মই ডাক্তৰ ৰিক্তম বৰগোহাঁই। আমি এটা বাতৰি পালোঁ যে বিজেপিৰ পৰা আপুনি আজি অব্যাহতি কৈছে ৰিজেক্ট কৰিছে, কিহৰ কাৰণে কৈছে গোটেই কথাখিনি আমাক ক'ব নেকি? কিহৰ কাৰণে কৈছোঁ ক'লে, প্ৰথম কথা হ'ল মই এজন অসমীয়া, আপোনালোকৰ অসমীয়াতে কথা কৈ আছোঁ। আৰু পদত্যাগ শব্দটো অলপ মই বেলেগ ধৰণে ক'ব বিচাৰোঁ। মানে মই ভাৰতীয় জনতা পাৰ্টীত এটা দীঘলীয়া সময় পাৰ কৰিছোঁ আৰু বহুত শিকিছোঁ, বহুত কথা শিকিলোঁ আৰু অস্ত্ৰ চলাবলৈও শিকিলোঁ, কথাৰ ৰাজনীতিত শব্দৰ অস্ত্ৰ চলাব শিকিলোঁ, নীতিবিলাক শিকিলোঁ। কিন্তু মই ভাবিছোঁ কিছুমান কথা মোৰ মনৰ কিছুমান সিদ্ধান্ত, মনৰ কিছুমান খুদনি যিবিলাক মই কৰিব বিচাৰোঁ, যিবিলাক কাম সময়ৰ লগত কৰিব বিচাৰোঁ, সেইবিলাক যদি নকৰোঁ, যদি মই অসমত থকা অসমীয়া জাতিৰ কথা নাভাবোঁ, অসমত থকা প্ৰত্যেকজন অসমীয়াৰ কথা নাভাবোঁ, মই অসমীয়া অনাঅসমীয়া শব্দটোৰ কথা কোৱা নাই, জাতিৰ কথা কোৱা নাই বা ধৰ্মৰ কথা কোৱা নাই, প্ৰত্যেকজন মানুহ অসমত থকা, যদি মোৰ জীৱনৰ সময়খিনি যদি মই দিব নোৱাৰোঁ, যদি কিবা মোৰ চিন্তাখিনি যদি মই বাস্তৱত দিব নোৱাৰোঁ, নিশ্চয় মই এজন কাৰ্যকৰ্তা হিচাপে, সেয়া ভাৰতীয় জনতা পাৰ্টীয়ে হওক বা ভাৰতীয় নাগৰিক হিচাপে হয়তো মই ৰৈ যাম। গতিকে সেই চিন্তাটো কৰি মোৰ চিন্তাখিনি আগবঢ়াই নিবলৈ, এটা বাস্তৱ ৰূপ দিবলৈ মই দল ত্যাগ কৰিছোঁ। বিগত দিনবিলাকত আৰ্টছৰ লগতো জড়িত দেখা পোৱা গৈছিল। আছিলোঁ, হয়। বহুতখিনি আপোনাৰ মেডিকেল গ্ৰাউণ্ডতো আপোনাৰ বহুতখিনি দেখা যায়, সেইখিনি আমাক অলপ মই সংঘৰ কাৰ্যকৰ্তা হিচাপে দীঘলীয়া সময় পাৰ কৰিছোঁ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক হিচাপে। স্বয়ংসেৱক মানে হ'ল মোৰ নিজৰ যিখিনি কাম কৰাৰ ক্ষমতা আছে সেইখিনি মোক কৰা সেৱক, এজন দেশৰ সেৱক। গতিকে তাত কোনো দলৰ কথা নাহে, ভাৰতীয় জনতা পাৰ্টি বুলি কথা নাহে। মই য'তেই থাকোঁ, যোনটো ক্ষেত্ৰতে থাকোঁ, তাতে মই কামখিনি নিয়াৰিকৈ কৰিব লাগে, সুস্থ চিন্তাৰে কৰিব লাগে আৰু সৎ মনেৰে কৰিব লাগে। সেই চিন্তাৰে মই কাম কৰি থাকিম, এজন স্বয়ংসেৱক হিচাপে মই থাকিম। আৰু যিহেতু দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দায়িত্ব আছিলে বা মেডিকেল চেলৰ এজন কাৰ্যকৰ্তা হিচাপে মই মেম্বাৰ হিচাপে আছিলোঁ ষ্টেটৰ, সেই কামখিনি মই বহুত শিকিছোঁ আৰু ভাবোঁ ভাৰতীয় জনতা পাৰ্টি এটা ভাল দল, শক্তিশালী দল। দলটোৱে নিজৰ কাম কৰক, ইমান কাৰ্যকৰ্তা আছে, লাখ লাখ কাৰ্যকৰ্তা আছে, সকলোৱে কাম কৰক, দেশখন আগলৈ যাওক, বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হওক, তাত মোক ক'বলৈ কোনে। এটা ভাল সুস্থ দল, ভাল কাৰ্যকৰ্তা, ডেডিকেটেড, মোৰ নিচিনা গ্ৰাউণ্ড লেভেলত কাম কৰি আছে, আমাৰ গাঁৱে ভূঞে বুথত কাম কৰি আছে, ডেডিকেটলি, পোৱা নোপোৱা সকলো বাদ দি পূৰা ডেডিকেটলি কাম কৰি আছে। তেখেতসকলে মোৰ বেষ্ট উইচেছ থাকিল যে ভালকৈ কাম কৰক, দলটোক আৰু ওপৰলৈ যাওক। কিন্তু মোৰ চিন্তাখিনিক মই আগবঢ়াই নিব লাগিব। মোৰ যি জাতীয় সত্তা আছে যে অসমীয়া শেষ হোৱাব যাব দিব নোৱাৰোঁ, ভাৰতীয় যোনটো সত্তা আছে, আমি হিন্দু হয়, আমি ভাৰতীয়, সেইটো ভাৰতীয় জনতা পাৰ্টীয়ে বিশ্ব গুৰু আসনৰ যি চিন্তা সেইটো হওক। কিন্তু মই অসমত জন্ম হৈছোঁ, মই মোৰ ঘৰৰ চুবুৰীত কি হৈছে মই চাব লাগিব, ডিব্ৰুগড় সমষ্টিত কি হৈছে, ডিব্ৰুগড় জিলাত কি হৈছে মই চাব লাগিব, আপোনাৰ ঘৰত কি হৈছে আপুনি চাব লাগিব, মই মোৰ ঘৰত চাব লাগিব, তাৰপিছত আমি চুবুৰীটো, তাৰপিছত জিলাখন, সেনেদৰে আমি যোন জেগাত আছোঁ সেইখিনি চাবলৈ ভাবিছোঁ মই ত্যাগ কৰি সম্পূৰ্ণ মুকলি মনেৰে মই কাম কৰিম, আৰু যিখিনি ভাবিছোঁ সেইখিনিয়ে কৰিম, জাতিৰ কাৰণে কৰিম, কাৰো বিৰুদ্ধে নকৰোঁ, কাৰো বিপক্ষে মাত মাতি নকৰোঁ, সকলোৱে মিলিজুলি সমাজখন গঢ়োৱা হওক, সেয়া চিন্তা মোৰ। আপুনি বিগত দিনবিলাকত বেলেগ দললৈ যাম বুলি ভাবিছোঁ নেকি? মাথো মই এতিয়া মোৰ নিজৰ যি কৰ্ম ভাবিছোঁ, কৰ্মই ধৰ্ম, সৰুৰ পৰা আপুনিও ময়ো শিকি আহিছোঁ। গতিকে কৰ্মৰ ওপৰত মই যদি মোৰ চিন্তাত, মোৰ কৰ্মখিনিত মই য'তে ভাল পাওঁ, য'ত দেখোঁ যে মোৰ কৰ্মখিনি আগবঢ়াই নিব পাৰোঁ, এখন ৰণক্ষেত্ৰ পাওঁ, এখন প্লেটফৰ্মতে লাগিব ন, য'ত মই কাম কৰিব পাৰোঁ, তেনেকুৱা যিয়ে হওক য'তে পাওঁ তাতে কাম কৰিম। মানে ৰাজনীতিক আপুনি অব্যাহত দিয়া নাই? চিন্তাখিনি অব্যাহত দিয়া নাই, চিন্তাখিনিত মই য'তেই প্লেটফৰ্ম পাম তাতে কাম কৰিম। মানে ৰাজনীতিকটো থাকিব আপোনাৰ? আপোনাক যদি ৰণলৈ মাতে নিশ্চয় যাম, নামাতিলে ভোজলৈ নাযাওঁ, তেনেকুৱা কথা আছে। যদি মোক নাই মতা, মই যদি কাম কৰিবলৈ অস্ত্ৰ পাতে নাপাওঁ, তো কাম কেনেকৈ কৰিম? গতিকে মই কাম কৰিবলৈ য'তে সুবিধা পাওঁ তাতে কাম কৰিম। মানে আপোনাক যদি ৰাজনীতিক যিকোনো দলে যদি আপোনাক বিচাৰে, আপুনি যাব? যদিহে চিন্তাধাৰা অলপ মিল থাকে, যদিহে মই যি ব্যাপক মানে ডাঙৰকৈ চিন্তা কৰোঁ যে প্ৰত্যেকজন মানুহে যিখিনি সুবিধা পাব লাগে সঁচা অৰ্থত পাওক, কাগজে পত্ৰই নহয়, দুটা চাকৰি পাই নহয়, সঁচা অৰ্থত আমি যোনটো কমফৰ্ট লেভেলত শান্তিয়ে জীয়াই থাকিব লাগে, সেইখিনি চিন্তা যদি পাওঁ বিচাৰি, তেতিয়াহে মই লগ দিম। বিজেপি দলৰ পৰা সেইখিনি সুবিধা নাপালে? বিজেপিত কাৰ্যকৰ্তা লাখ লাখ কোটি কোটি আছে, এটা বিশ্বৰ শক্তিশালী সংগঠন। মই নকওঁ যে মই পোৱা নাই, কিন্তু ইমান সংগঠনত ইমান ভাল কাৰ্যকৰ্তা আছে, হয়তো মোৰ সেই সৰু সূক্ষ্ম চিন্তাটো হয়তো মই জীয়াব পৰা নাই। যোনটো চিন্তা মই অসমীয়া জাতিৰ কাৰণে কৰিছোঁ, অসমৰ কাৰণে কৰিছোঁ, বিশেষকৈ মোৰ ডিব্ৰুগড় জিলাৰ, ডিব্ৰুগড় সমষ্টি, আমাৰ স্থানীয় ব্যক্তিৰ কাৰণে কৰিছোঁ, সেইখিনি বাস্তৱত মই দিব লাগিব নহয়। নোৱাৰিলেও মই চেষ্টা কৰা উচিত, যাতে মই মৃত্যুৰ আগমুহূৰ্তত, বৃদ্ধকালত মই ক'ব পাৰোঁ যে হয় মই চেষ্টা কৰিছিলোঁ, এজন শুদ্ধ অসমীয়া হিচাপে মই নিজৰ মৃত্যু খাব দিব পাৰিম। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি
বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ